আসসালামু আলাইকুম, নমস্কার। মই ধন্যবাদ জানাইছো আমার এই ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ নিচিংপুৰৰ যি প্ৰটেকশ্যনৰ কাম হৈছে, ৰিভাৰ বেক বাৰ্ড প্ৰটেকশ্যনৰ যি কাম হৈ আছে, এই কামটো সম্পূৰ্ণ ৰাইজৰ ধন, ৰাইজৰ টকাৰে হৈ আছে। আৰু এই কামটো চাবলৈ আমাৰ জলেশ্বৰৰ পৰা দুজন এডভোকেট আহিছে, ইয়াতে চাবলৈ আহিছে আৰু চাই সিহঁতে ধন্যবাদ জনাইছে আমালোকক। আৰু তেখেতেও আগ্ৰহী হৈছে যে তেখেতেও নিজাববীয়াকৈ নিজৰ গাঁঠিৰ ধন দি জলেশ্বৰত এনেকৈ এটা প্ৰটেকশ্যন কৰিব। আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম ইয়াতে আহি তেখেতৰ কেনেকৈ লাগিছে। হয়, আমি ইয়াৰ পৰাই সমূহ ৰাজ্যক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই পবিত্ৰ যি স্কিম লৈছে, এই স্কিম যাতে সফল কৰে, ৰাইজে আগবাঢ়ি আহি তেওঁলোকৰ গাঁঠিৰ ধন যাতে অলপ হ'লেও খৰচ কৰে, প্ৰত্যেকেই নিজৰ মাতৃভূমি ৰক্ষাৰ্থে আমি ইয়াৰ পৰা আমন্ত্ৰণ জনাইছোঁ। আমাৰ অঞ্চলৰ যিসমূহ গাঁও আছে, সমূহ গাঁওবাসীক, আমাৰ অঞ্চলৰ ৰাইজক অনুৰোধ জনাইছোঁ যাতে নিচিনপুৰ গাঁৱৰ ৰাইজৰ দৰে আমাৰ গাঁৱৰ ৰাইজসকল ওলাই আহে আৰু এই নদী প্ৰটেকশ্যনৰ কামত সকলোৱে অংশগ্ৰহণ কৰে। শাৰীৰিক, মানসিক, আৰ্থিক সকলোফালে যাতে সহায় কৰে তাৰ অনুৰোধ জনাইছোঁ। ইয়াতে আমি আমাৰ আৰু এজন এডভোকেট ডাঙৰীয়া আছে, তেখেতেও আছে ইয়াতে, তেখেতেও আহিছে, একেলগে আহিছে, চাই কেনে বহুত ভাল পাইছে। ডাঙৰীয়া, আপুনি কি ক'ব এই কামৰ বিষয়ে অলপ জনাই দিব। হয়, সঁচাকৈ আজি নিচিনপুৰৰ যিটো বান্ধ নিৰ্মাণ কৰিছে, আমাৰ এই অঞ্চলৰ মুৰব্বী সমাজ, উদীয়মান যুৱ বন্ধুসকল একত্ৰিতভাৱে এই জন্মভূমিৰ ৰক্ষাৰ স্বাৰ্থত নিজাববীয়াকৈ যি প্ৰচেষ্টা হাতত লৈছে, আমি সেইটো প্ৰত্যক্ষ কৰি আমি গৰ্ব অনুভৱ কৰিছোঁ। ইতিহাসৰ পাতত লিপিবদ্ধ হৈ থাকিব যে ব্যক্তিগতভাৱেও চৰকাৰে কৰিব নোৱাৰা কাম চৰকাৰে ইমান দিনে আমাৰ এই অঞ্চলক হেমাহী দৃষ্টিৰে চোৱা জাগাত আজি আমি ৰাইজ ওলাই আহিছোঁ। আমাৰ ৰাইজ ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে। আমি গৰ্ব অনুভৱ কৰিছোঁ যে আগলৈ যদি আমাৰ এই ধাৰা অব্যাহত থাকে, আমাৰ জলেশ্বৰত তেনেকুৱা বান্ধ আছে যিটো প্ৰায়ত মন্ত্ৰী আফজল ৰহমান ডাঙৰীয়াই সৃষ্টি কৰিছিল তেখেতৰ MLA ফাণ্ডৰ পৰা। সেই বান্ধটো খহি গৈছে, তাতো আমি আজি এটা মিটিং কৰি আহিলোঁ। ইতিমধ্যে আমাৰ বৈদিক মহল তাতে উপস্থিত হৈছিল, বিভিন্ন জ্ঞানী গুণী ব্যক্তিসকল উপস্থিত হৈছিল। আৰু আমি নিচিনপুৰ অঞ্চলৰ মানুহক আদৰ্শ হিচাপে লৈ আমি ইহঁতৰ পৰা ইনস্পিৰেশ্যন পোৱাৰ কাৰণে কেনেকৈ এই বান্ধটো সম্ভৱ কৰি উঠালে ইহঁতে এই কথাখিনি জনাৰ কাৰণে আমি স্পটত আহিছোঁ। আহি কিনে আমি সঁচাকৈ গৰ্বিত হৈছোঁ যে এই অঞ্চলৰ মহান ব্যক্তিবিলাকে যি ধৰণে উৎসাহ উদ্দীপনাৰে নিজৰ গাঁঠিৰ ধন খৰচ কৰি এই পদক্ষেপ হাতত লৈছে, তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগলৈ যাতে আমাৰ জলেশ্বৰত আমি যি ছেম পদক্ষেপ আমি আগলৈ ল'ব পাৰোঁ, তাৰ কাৰণে আমি সিহঁতৰ পৰাও সহযোগিতা আৰু পৰামৰ্শ বিচাৰি ইয়াত আহিছোঁ। তেওঁলোকে যাতে আমাক ইনস্পিৰেশ্যন দি কৰে, আমাক যাতে কৰাৰ কাৰণে আগ্ৰহী সৃষ্টি কৰিব পাৰোঁ, সেই পৰামৰ্শ দিয়াৰ কাৰণে আমি আহ্বান জনোৱাৰ কাৰণে আমি ইয়াত আহি উপস্থিত হৈছোঁ। সঁচাকৈ আমি গৰ্বিত। এই অঞ্চলৰ ৰাইজক আমি ধন্যবাদ জনাইছোঁ। আমি চিৰকৃতজ্ঞ হৈ ৰ'ম। ধন্যবাদ। ইয়াতে আৰু এজন আমাৰ শিক্ষক আছে, জাহাংগীৰ আপোনালোকক প্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ দুজন সন্মানীয় এডভোকেট আহিছে জলেশ্বৰৰ পৰা। আমিও আজি গৰ্বিত, আমিও ইনস্পিৰেশ্যন পাইছোঁ আপোনালোকৰ পৰা। আপুনি কৈছে যে আপোনালোকৰ পৰা ইনস্পিৰেশ্যন, কিন্তু আমি আমাৰ ৰিভাৰ বান্ধ কমিটি তৰফৰ পৰা আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচাকৈ আজি গৌৰৱ অনুভৱ হৈ আছে যে এইটো কাম সঁচাকৈ ছাকচেছ হ'ব। তাৰ প্ৰমাণ আপোনালোকে দেখি আছে আজি কাম কিমান চলি আছে। আৰু আপোনালোকে অহাৰ কাৰণে আমাৰ আজি বুকুখন আৰু উফন্দি উঠিছে। সঁচাকৈয়ে বহুত ভাল হৈছে। এই আমাৰ বন্ধু, তেখেত আমাৰ বন্ধু, সদায় আমি তেখেতসকলক আমি লগ পাওঁ আৰু কথা পাতি থাকোঁ। আৰু আগন্তুক দিনত আমি কথা দিছোঁ, মই আৰু আমাৰ কমিটিৰ ফালৰ পৰা মই ব্যক্তিগতভাৱে কথা দিছোঁ, কমিটিৰ লগত অলপ আলোচনা কৰিব লাগিব। কিন্তু আমি মই সদায় যাম, আপোনালোকৰ তাতে যাম। আপুনি ক'লেও যাম, নক'লেও যাম। আপোনালোকে যদি নকয় আমাক তথাপি যাম, কিয়নো এইটো আমাৰ হাৰে হিমত যে আমি 20-25 বছৰ আগৰ পৰাই গানেৰে নাটকেৰে মানুহক বুজোৱাৰ কাৰণে চেষ্টা কৰিছিলোঁ, প্ৰয়াস কৰিছিলোঁ। কিন্তু তেতিয়া মানুহে কাণ দিয়া নাছিল। তেতিয়া মানুহে ৰাজনীতি জিন্দাবাদ কৈ আছিল। আমি জলেশ্বৰত মিটিং কৰিছিলোঁ, নিচিনপুৰত মিটিং কৰিছিলোঁ, সোণাৰীত মিটিং কৰিছিলোঁ, গোলাঘাট গৈও আমি মিটিং কৰিছিলোঁ। ব্ৰহ্মপুত্ৰ গৰাখহনীয়া স্থায়ী আন্দোলন কমিটি, নামনি অসম সাংস্কৃতিক মঞ্চৰ আমি কৰ্মী আছিলোঁ, মই ছেক্ৰেটাৰী আছিলোঁ। তেতিয়াৰ পৰাই মানুহক বুজোৱা আৰম্ভ কৰিছোঁ। তাৰ কাৰণটো হ'ল যে আমাৰ দক্ষিণ পাৰৰ মূল সমস্যাটো কি,
সৰুৰে পৰা মই যেতিয়া বুজি পাইছিলোঁ যে মূল সমস্যাটো হ'ল গৰাখহনীয়া। এই গৰাখহনীয়া স্থায়ী প্ৰতিৰোধ যদি কৰিব পৰা যায় তেতিয়াহ'লে আমাৰ শিক্ষা দীক্ষা কৃষি ভূমি উঠিব আৰু এই পানীৰ পৰা আমাৰ কৃষি উৎপাদন হ'ব। তাৰপিছত আমি আগুৱাই যাব পাৰিম। আমি সৰুৰ পৰা বুজি পাইছিলোঁ যেতিয়া চীনৰ হুৱাংহো নদীৰ কথা আমি যেতিয়া গম পাইছিলোঁ, যেতিয়া বিভিন্ন আজি ভাৰতবৰ্ষত 97 চিটি টাউন নদীৰ কাষত, আৰু নদীৰ পৰা সেই ভাল অক্সিজেন আমি পাম, মাছমৰীয়াসকলে মাছ মাৰি খাব, কিমান সতেজ সতেজ শাক চব্জি পাব, এইটো আমি ধাৰণা পাইছিলোঁ। তেতিয়াৰ পৰাই মই দৃঢ় প্ৰতিজ্ঞা হৈছিলোঁ, মই ডিটাৰমেণ্ট হৈছিলোঁ যে এদিন নহয় এদিন আমি বীজটো ৰোপণ কৰি থৈ যাম। কাম যদি মই নকৰিব নোৱাৰোঁ, আমাৰ কথা যদি নুশুনে, তথাপি ভৱিষ্যতত এইটো কাম হ'বই। এইটো দীৰ্ঘ বিশ্বাস, তাৰ সপোন আজি পূৰণ হ'বলৈ গৈ আছে। আপোনালোকে নিজে প্ৰমাণিত, আজি চাক্ষুষ এটা প্ৰমাণ দেখি আছে। আজি ইয়াত বুঢ়া বুঢ়ী আছে, হিন্দু মুছলিমৰ মিলনভূমি, আমি এইটো এটা মিলনভূমি বনাম আৰু এইটো বিশ্বৰ দৰবাৰত বিয়পাই দিম যে একতাৰ যে কি বল। মই আহ্বান কৰিছোঁ জলস্বৰৰ সন্মানীয় ৰাইজক, আহ্বান কৰিছোঁ আমাৰ অঞ্চলৰ ৰাইজক আহ্বান কৰিছোঁ। আজি যেনেকৈ জলস্বৰৰ পৰা আহিছে আমাৰ যুৱ বন্ধুসকল, আৰু এই অত্ৰ অঞ্চলৰ ওচৰত আমি সকলো ৰাইজৰ ওচৰত কৰজোৰে অনুৰোধ কৰিছোঁ, আপোনালোকে 1 টকা 2 টকা যিমান পাৰে সকলোৱে মিলিজুলি এই কামখিনি কৰক। সঁচাকৈয়ে বিশ্বৰ দৰবাৰত আপোনালোকে সোণালী আখৰে লিখা থাকিব নিচিনপুৰ জলস্বৰ আজি একতাৰ বল। আজি আপোনালোকৰ আদৰ্শ লৈ বহু জাগাই আৰু এনেকুৱা কামবিলাক কৰিব। যিকি নহওক আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লাইভত যে গানটো গাই দিলে সেইটো মিলনভূমি ৰক্ষাৰ্থে, এই গানটো এক লাইন মান জন্মভূমি ৰক্ষা কৰা, জন্মভূমি ৰক্ষা কৰা, নিজৰ দেশ ভাল পোৱা, মানুহৰ বাবে, মানুহৰ বাবে ভাল কাম কৰি যাব লাগে। ওলাই আহা ৰাইজ, ওলাই আহা ৰাইজ। থ্যাংক ইউ সো মাচ।